স্কুলৰ পৰা আহি আবেলি চাহ খোৱাটো আমাৰ এক প্ৰকাৰ নিয়মৰ দৰে আৰু এয়া মই চাহ ক'ত খাইছোঁ চাওকচোন। এইখন চাং হৈছে মই ফুলৰ টাববিলাক ৰাখিবৰ কাৰণে বনোৱাইছিলোঁ নতুন বাৰীত আৰু এতিয়া ইমানেই ভাল লাগিছে চাংখন। মই ইয়াত আবেলি মাজে সময়ে চাহ খাওঁ, কেতিয়াবা আবেলি ভাতো খাওঁ আৰু আলহী আহিলেও ইয়ালৈ মই লৈ আহোঁ, চাহ খাওঁ। খুব ধুনীয়া বতাহ মাৰি থাকে যিহেতু আমাৰ বাৰীখনৰ কাষতে মুকলি পথাৰ আছে। আৰু এয়া মই চাহ খাইছোঁ, চাহৰ লগত খাইছোঁ কলপিঠা। আৰু এয়া চাওকচোন, মই কেইটামান কল এনেধৰণে বাকলি গুচাই আছোঁ। ইয়াত আচলতে মোৰ কেইটামান কল বেছিকৈ পকি ৰহ দি গৈছিলে, জাহাজী কল ঘৰৰ। আৰু তাৰপিছতে কেইটামান কল আমাৰ নামঘৰৰ প্ৰসাদৰ লগত অনা আছিলে। আৰু কলখিনি যিহেতু বেছিকৈ পকি গৈছে, সেইকাৰণে মই এয়া পিঠা বনাবলৈ লৈছোঁ আজি। আৰু এয়া মই লগত দিছোঁ অলপ আটা, তাৰপিছতে অকণমান নিমখ আৰু অলপ চেনি দিম ইয়াত। তাৰপিছতে মই পিঠাগুড়ি খুন্দি ৰ'দত শুকুৱাই ৰাখিছিলোঁ আৰু তাৰে কেইটামান পিঠাগুড়ি ইয়াত মিক্স কৰি দিম। ইয়াত চেনি দিছোঁ আৰু এয়া হৈছে খুন্দি শুকুৱাই ৰখা পিঠাগুড়ি, জহা চাউলৰ পিঠাগুড়ি হয়। আৰু তাৰপিছতে এয়া মই আজি পিঠা বনাম, কলপিঠা, আৰু কলপিঠাৰ লগত আমি চাহ খাম। আৰু এয়া চাওকচোন, মই চেনি অকণমান দি দিছোঁ, চেনি বেছি দিয়া নাই, অলপ দিছোঁ আৰু লগত নিমখ আছে। তাৰপিছতে ইয়াত অকণমান পানী। আমি আচলতে কল খাই বহুত বেছি ভাল পাওঁ। কলত যিহেতু বহুতো ভিটামিন আছে আৰু খনিজ আছে। কল আমাৰ ঘৰত প্ৰায়ে খোৱা হয় আৰু মোৰ খুব প্ৰিয় কল। ভাত খোৱাৰ পিছত মই কল সদায় প্ৰায়ে এটাকৈ কল খাওঁ, আৰু কলে যিহেতু ভাত খোৱাৰ পিছত খালে হজম হোৱাত সহায় কৰে। কল বহু ক্ষেত্ৰত উপকাৰী। কল হৈছে হৃদৰোগৰ বাবেও অতি উপকাৰী। কল খালে ওজন কমাতো সহায় কৰে। মানসিক চাপ দূৰ কৰা, ছালৰ উজ্জ্বলতা বঢ়োৱা, শৰীৰৰ হাড় মজবুত কৰা আদি বহুতো কাৰণত কল অতি উপকাৰী। এয়া মই খুব ধুনীয়াকৈ কল পিঠা বনাই আছোঁ, আৰু মাজে মাজে মই কলৰ পিঠা বনাওঁ। মই কল কোনো কাৰণতে পেলাই নিদিওঁ। কেতিয়াবা প্ৰসাদৰ লগত কল হ'লেও বা ঘৰতো যদি কল বেছিকৈ পকি যায়, এনেধৰণে মই কলৰ পিঠা বনাওঁ। কলৰ পৰা ইনচুলিনো লাভ কৰিব পাৰি, আৰু কলে খুব চেঞ্চিটিভ বঢ়ায় মানুহক। কলত ভৰপূৰ পটেছিয়াম থকাৰ কাৰণে হাৰ্টৰ ৰোগৰ কাৰণে বহু বেছি ভাল। আৰু গৱেষণাৰ মতেও কলতে আছে চুগাৰ আৰু ওজন কমোৱাৰ যাদু। আৰু ইয়াৰ চাওক, মই আৰু এটা কাম কৰি আছোঁ। যিখিনি কলৰ বাকলিখিনিও মই এনেধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু কলৰ বাকলিখিনি আচলতে ফুলত সাৰ কাৰণে খুব বেছি উপকাৰী। কল ইমান বেছি উপকাৰী ফল, আমাৰ শৰীৰৰ কাৰণে খুব প্ৰয়োজনীয়। কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগো নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয়। আৰু কলত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে ভৰপূৰ হৈ থাকে। নিয়মিতভাৱে যদি কল খোৱা হয়, কিডনী ৰোগৰ কাৰণেও আকাংক্ষা খুব কম থাকে। কল খালে পেশীৰ দুৰ্বলতাও নাইকিয়া কৰে। তাৰোপৰি কল যদি স্কিনত লগোৱা হয়, স্কিনৰ সতেজতা আনে, স্কিন ভালে ৰাখে। এয়া হৈছে মই কলৰ বাকলিখিনি এনেধৰণে কাটি ৰাখিছোঁ। মই কল আচলতে কলৰ বাকলি মই শুকুৱাইও ফুলৰ টাববিলাকত ব্যৱহাৰ কৰোঁ, ফুলত, আৰু তাৰপিছতে সাৰ হিচাপে। আৰু তাৰোপৰি কলৰ এই বাকলিখিনি জাহাজী কলেই হওক বা চেনি কলেই হওক, জাহাজী কলৰ বাকলি বেছি ভাল। এনেধৰণে মই বৈয়াম এটাত ভৰাই ৰাখিছোঁ, আৰু ইয়াত অলপ পানী দি মই কেইদিনমান তিয়াই থ'ম, 15-20 দিনমান। আৰু তাৰ পানীখিনি যেতিয়া মই ফুলত ব্যৱহাৰ কৰিম, তেতিয়া খুব সুন্দৰ আৰু অতি উত্তম সাৰৰ কাম কৰে। পুলিবিলাক বা গছবিলাক খুব লহপহকৈ বাঢ়ি আহে। আপোনালোকেও এনেকৈ ৰাখি চাবচোন, খুব ভাল ফলাফল পাব। কল খালে ব্লাড প্ৰেছাৰৰ কণ্ট্ৰলত থাকে, আৰু কলৰ পেটৰ কাৰণেও বহুত বেছি ভাল। পেটৰ অসুখতো কেঁচা কল মানুহে খায়, আৰু যদি ডায়েৰিয়া ৰোগ হয় তেতিয়াও আধা কেঁচা কল খালে ভাল হয় বুলি কোৱা হয়। কল বহু বেছি উপকাৰী। মানুহৰ যদি ডিপ্ৰেশ্যন হয়, মানসিক চাপ আদি কলে দূৰ কৰে। ভাগৰুৱা ভাৱ
আৰু শিৰা টানি ধৰা এনেধৰণৰ অসুবিধাবোৰো কল খালে দূৰ হয় বুলি কোৱা যায়। আৰু কল চুগাৰ থকা মানুহেও কল খাব পাৰে। কল যিহেতু দৈ জলপান বা অ'টছ যদি খায় চুজি আদি খালে চেনিৰ সলনি যিসকল চুগাৰ থকা ব্যক্তিসকলে তেনেধৰণে চেনিৰ সলনি কল খাব পাৰি। আৰু কলৰ যিহেতু বহু বেছি উপকাৰী গুণ আছে আৰু এয়া চাওকচোন মই কেনেধৰণে এয়া পিঠা বনালোঁ আৰু এয়া আজি খুব ধুনীয়াকৈ আমি সকলোৱে